এই মন্ত্ৰটি স্মৰণ কৰিলেই আপোনাৰ জীৱনৰ পৰা দুখ, দৰিদ্ৰতা আৰু সমস্যা দূৰ হ'ব। আপোনাৰ ঘৰখন সুখ, শান্তি আৰু সমৃদ্ধিৰে ভৰি পৰিব। এই মন্ত্ৰটি নিয়মিতভাৱে জপ কৰিলে মানসিক চাপ, অসুস্থতা আৰু হতাশা দূৰ হ'ব। আমাৰ জীৱনত আমি প্ৰতিদিনে কেতিয়াবা সুখ আৰু কেতিয়াবা দুখ অনুভৱ কৰোঁ। আমাৰ কোনো দিনেই একে নহয়। কেতিয়াবা আমাৰ দিনটো বৰ ধুনীয়া আৰু সুখদায়ক হয় আৰু কেতিয়াবা সমানেই বেয়া হয়। কিয় এনেকুৱা হয় আৰু আমি কি কৰা উচিত যাতে প্ৰতিটো দিন ভালদৰে চলি থাকে আৰু আমাৰ সকলো কাম সফল হয়? অৱশ্যে সুখ দুখ আমাৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ আৰু আমিও সুখৰ সন্ধানত দুখৰ পৰা আঁতৰি থাকিব নোৱাৰোঁ। তাৰ পৰাও আমি সম্পূৰ্ণৰূপে পৰিত্ৰাণ পাব নোৱাৰোঁ। কিন্তু আমি নিশ্চিতভাৱে আমাৰ সমস্যা আৰু অসুবিধা হ্ৰাস কৰিব পাৰোঁ। ইয়াৰ বাবে সেই ব্যৱস্থাসমূহ গ্ৰহণ কৰাৰ প্ৰয়োজন যিবোৰ মানুহে অতীজৰে পৰা কৰি আহিছে। আজি আমি আপোনালোকক এনে কিছুমান প্ৰতিকাৰ আৰু এটা বিশেষ মন্ত্ৰ ক'ম যিয়ে আপোনাৰ জীৱনৰ পৰা দুখ, দৰিদ্ৰতা আৰু সমস্যা দূৰ কৰিব। লগতে আপোনাৰ ঘৰখন সুখ, সমৃদ্ধি আৰু সমৃদ্ধিৰে ভৰি পৰিব। আমাৰ হিন্দু ধৰ্মত বহুতো মহান শাস্ত্ৰ আছে। ইয়াত লিখা বস্তুবোৰ যদি আমি আমাৰ জীৱনত সন্নিৱিষ্ট কৰোঁ তেন্তে সেইবোৰে আমাৰ জীৱনটো নতুন পোহৰ আৰু সুখ আৰু সমৃদ্ধিৰে ভৰাই তুলিব পাৰে। আমাৰ মন্ত্ৰ আৰু শ্লোক আজিও সমানে ফলপ্ৰসূ আৰু আমাৰ জীৱন সলনি কৰাৰ শক্তি আছে। কিন্তু এই মন্ত্ৰবোৰ সঠিক সময়ত, সঠিক দিশত আৰু সঠিক শব্দত জপ কৰিলেহে ফলপ্ৰসূ হয়। এই মন্ত্ৰ জপ কৰি সৃষ্টি হোৱা ঢৌৱে চাৰিওফালৰ পৰিৱেশ ইতিবাচক কৰি তোলে। আমাৰ জীৱনত ইয়াৰ প্ৰভাৱ পৰে যাৰ বাবে জীৱনৰ নেতিবাচকতা নাইকিয়া হয়। প্ৰাচীন বেদ পুৰাণত এনে বহুতো ৰহস্যময় মন্ত্ৰ আছে যাৰ শুদ্ধ উচ্চাৰণে জীৱনত সুখ, সমৃদ্ধি আৰু শান্তি কঢ়িয়াই আনে। মহাদেৱক সন্তুষ্ট কৰিবলৈ মন্ত্ৰ কেৱল দেৱতাৰ প্ৰভু আৰু বিশ্ব ব্ৰহ্মাণ্ডৰ চিৰন্তন সত্য আৰু ৰক্ষক মহাদেৱক স্মৰণ কৰিয়েই আমাৰ দুখবোৰ গুচি যায়। মহাদেৱৰ মন্ত্ৰৰ শুদ্ধ উচ্চাৰণে তেওঁৰ শক্তি জাগ্ৰত কৰে। আহক আমি ভগৱান শিৱক সন্তুষ্ট কৰা দুটা মন্ত্ৰ শিকোঁ যাৰ নিয়মীয়া জপ কৰিলে আপোনাৰ দিনটো শুভ হৈ উঠাই নহয়, জীৱনত ইতিবাচকতাও বৃদ্ধি পাব। প্ৰথম মন্ত্ৰ ওম নমঃ শিৱায়। এই মন্ত্ৰটো আপুনি নিশ্চয় বহুবাৰ শুনিছে আৰু হয়তো জপো কৰিছে, কিন্তু ইয়াৰ অৰ্থৰ প্ৰতি গুৰুত্ব দিছেনে? সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড ওম শব্দটোত সন্নিৱিষ্ট হৈ আছে। ই অ, উ আৰু মৰে গঠিত, যিবোৰে ক্ৰমে ব্ৰহ্ম, বিষ্ণু আৰু মহেশক প্ৰতিনিধিত্ব কৰে। ওম উচ্চাৰণ নিজৰ মাজতে তৃত্ব আৰু সমগ্ৰ সৃষ্টিৰ প্ৰতি এক প্ৰণাম। ৰাতিপুৱা পদ্মাসন বা বজ্ৰাসনত বহি উত্তৰ দিশলৈ মুখ কৰি এই মন্ত্ৰ জপ কৰক। ওম নমঃ শিৱায় জপ কৰিলে আপোনাৰ মনটো মানসিক চাপমুক্ত হ'ব আৰু দিনটোৰ শুভ আৰম্ভণি হ'ব। এই মন্ত্ৰই আপোনাৰ জীৱনলৈ ইতিবাচক শক্তি কঢ়িয়াই আনে আৰু আপোনাৰ সকলো কাম সফল কৰি তোলে। দ্বিতীয় মন্ত্ৰ ওম হো জু ছ। এই অতি ফলপ্ৰসূ আৰু অতি শক্তিশালী মন্ত্ৰটো ভগৱান শিৱক সন্তুষ্ট কৰাৰ এক বিশেষ মন্ত্ৰ। নিয়মিতভাৱে জপ কৰিলে মানসিক চাপ, অসুস্থতা, হতাশা, দুৰ্ঘটনা, ক্ষতি, মানসিক শাৰীৰিক দুখ কষ্ট নাইকিয়া হৈ যায়। এই মন্ত্ৰৰ লগত আন শব্দৰ সংমিশ্ৰণে বেলেগ বেলেগ ফলাফল দিয়ে। ৰাতিপুৱা বজ্ৰাসনত বহি উত্তৰ দিশলৈ মুখ কৰি ওম হু জুন ছ মন্ত্ৰ জপ কৰিলে আপোনাৰ চাৰিওফালে ধনাত্মক শক্তি বিয়পি পৰে আৰু মনক অপৰিসীম শান্তি দিয়ে। এই মন্ত্ৰবোৰৰ জীৱনত ইতিবাচকতা আনি নেতিবাচকতাক ধ্বংস কৰাৰ আচৰিত শক্তি আছে। এইবোৰৰ নিয়মিত জপ কৰিলে ধন সম্পত্তি, সুখ আৰু সমৃদ্ধি পোৱা যায়। যদি এই তথ্য ভাল লাগিল তেনেহ'লে ভিডিঅ'টো লাইক আৰু কমেণ্টত হৰ হৰ মহাদেৱ লিখক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।